যিমান দেখিছে আজিলৈকে মোৰ মিছেছে মাৰা সেয়া চব ৰিয়েল ৰিয়েলি ভিডিঅ' কাৰণে চৰ খাব লগা হৈছে ৰিয়েলত তাকো 48 টাইম 48 টাইমছ ৰেকৰ্ড আছে এইটো ৰিম্পী বৌ কোন নামটো ক'বা সৃষ্টি হ'ল ৰিম্পী বৌ আৰু বেছি ভাল ভাল কনচেপ্টবিলাক মোৰ লেটিনৰ ভিতৰত ওলায় এইটো সেইদিনাখন আপোনাৰ ৱাইফক কিয় মানে ভিডিঅ' নানে সদায় চাবলৈ মন যায় হয়তো অডিয়েঞ্চ যিখিনি আছে চবেই চাবলৈ বিচাৰে একচুৱেলি বহুত মানুহে কয় আপুনি কিছ কৰিছে এটা ভিডিঅ'ত মানে জমনি মাত চাত অলপমান মানে ভাল হৈ থকা নাই ৰাইজে দুখ দাই নধৰিব কাহ হৈ আছে সেইটো কাৰণে এনেকুৱা হ'ব ভইচটো আজি আমাৰ ষ্টুডিঅ'ত আছে ৰুফান হুছেইন তেখেতৰ কমেডি যিবিলাক ভিডিঅ' বনায় খুব বেছি ভাল লাগে খুব হাঁহোঁ ৰিচেণ্টলি এটা চাই পেলাই হাঁহিছিলোঁ কিন্তু নকওঁ সেইটো কোনটো সেইটো মানে লাজ লাগিব মানে ক'বলৈ আপুনি বনাইছিলে এটা চ' মানে ভাল লাগে আপোনাৰ ভিডিঅ'বিলাক মানে কি হয় আজিকালি মানুহবিলাক এনজাইটি ডিপ্ৰেশ্যন আজিকালি গমেই পায় বহুত বেছি হৈছে মানুহৰ সেইটোৱেই হৈ থাকে আজিকালি গতিকে তাৰ মাজতে হব পৰাটো এটা ডাঙৰ কলা ডাঙৰ প্ৰতিভা বুলি মই ভাবোঁ আৰু কণ্টেণ্ট ক্ৰিয়েশ্যন আজিকালি বৰ্তমান সময়তো খুব জনপ্ৰিয় গতিকে আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটৰ চ' আপোনাক আজি আপোনাৰ লগত বহুতো কথা ডিছকাছ কৰিম ৱেলকাম জনাইছোঁ কেনেকুৱা খবৰ খাতি ভাল বঢ়িয়া আৰু আপোনালোকে ইয়াত মাতাৰ কাৰণে মোৰ বিৰাটেই এইটো মানে সৌভাগ্য আৰু খুবেই ভাল লাগিছে একচুৱেলি ইয়াত আহিছোঁ আৰু বিৰাটেই ভাল লাগিছে ৰুফান নামটো অকণমান ইউনিক আৰু আপুনি মানে আমি যেতিয়া অফ কেমেৰা কথা পাতি আছিলোঁ সেইটোৱে কৈছিলোঁ এইটো নাম ক'তো নায়েই মানে অনলি আপোনাৰে আছে হয়নে হয় এইটো একচুৱেলি গুগলতো যদি চাৰ্চ কৰিবলৈ হয় খালি ৰুফান বুলি লিখি দিলেও মানে অনলি ময়ে ওলাওঁ ৰুফান বুলি মাৰিলেও চ' একচুৱেলি মা নাম ৰুনু ৰু আৰু ফাৰুক মোৰ দেউতাৰ নাম তো ৰুফান ৰুটো লগাইছে আৰু ফাৰুকৰ ফাটো লগাইছে তো সেই ফা হৈ গ'ল মানে মিনিং আছে নাই মিনিংটো কি ৰুফানৰ মিনিং একচুৱেলি এৰবিয়ানত নাই এৰবিয়ান মানে যদি বিচাৰিবলৈ যায় সেইটোত নাই কিন্তু এনেই অৰিজিনেলি যদি আপোনালোকে বিচাৰিব যায় তেনেহ'লে ইণ্ডিপেণ্ডেণ্ট তো মই ইণ্ডিপেণ্ডেণ্ট মানুহ বঢ়িয়া মিনিংটো ভাল আছে কিন্তু হয় মিনিংটো হৈ গ'ল ইণ্ডিপেণ্ডেণ্ট চ' ভালেই মিনিংটো বেয়া নহয় আপোনালোকৰ কেনেকুৱা লাগিছে নামটো শুনি কমেণ্ট কৰিব আৰু এনেকুৱা নাম কাৰোবাৰ আছে যদি কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব এতিয়া আহোঁ কণ্টেণ্ট ক্ৰিয়েশ্যন আপুনি খুব মানে কমেডি ভিডিঅ'বিলাক বনাই থাকে আৰু বহুত বেছি মানুহে মানে একদম এনজয় কৰে আৰু তাতে কমেণ্টবিলাক চাই থাকে কেনেকুৱা হাঁহে মানে এনি টাইম হাঁহিয়ে থাকে কমেণ্টতো হাঁহিৰ বৰষুণ কমেণ্টত ৰিয়েলত আপুনি কমেডি কৰি থাকে নে ৰিয়েলত বেলেগ নে ভিডিঅ'ত বেলেগ নে কেনেকুৱা মানুহজন কওকচোন একচুৱেলি মই নেচাৰেলি হাঁহি ধেমালি কৰিবলৈ ভাল পাওঁ কাৰণ মোৰ মতে জীৱনটো এবাৰেই সদায় মই এইটোৱে কওঁ সদায় চবকে কওঁ যে এবাৰেই জীৱন আৰু মানুহে 2-3বাৰ জীৱনটো পোৱা নাযায় যিমানে টেনশ্যন নাথাকক মানুহৰ লাইফত আৰু টেনশ্যন চবৰে থাকে চ' সেইকাৰণে যিমানখিনি পাৰোঁ হাঁহি ধেমালি কৰি আগুৱাব বিচাৰোঁ দিনটো আৰু মোৰতো এতিয়া এনেকুৱা হৈছে হোৱাৰ পৰা উঠিয়ে মানে ৰাইজক কেনেকৈ হহুৱাম আজিৰ দিনটো সেইটোৱে মোৰ চিন্তা হৈ থাকে চ' বেয়া কাম নহয় ভালেই কাম ৰাইজেও বহুত মৰম দিছে গোটেই অসমতে য'তে যাওঁ ৰাইজে চিনাকি পাওঁ আৰু এতিয়া আহি থাকোঁতেও মই আহি আছিলোঁ তাৰপিছত বহুত মানুহে মাতিছে ৰুফানদাৰ বুলি কি খবৰ চ' সেই বস্তুটো ভাল লাগে যিয়ে নহওক ভাল লাগে বহুত আৰু যে এই কণ্টেণ্টবিলাক যে বনায় আইডিয়াবিলাক ক'ত পায় ইমান মানে কমেডি ৰসাল আইডিয়া একচুৱেলি কি হয় মোৰ কথা হ'ল বহুত মানুহে মানে কি হয় হিন্দী পাও লয় তে ময়ো হিন্দী পা লওঁ মিছা নকওঁ কিন্তু তাত আপোনাৰ কয় নহয় বাৰ্গাৰ বা পিজ্জা চবেই বনায় নিজৰ এটা মছলা ঢালিব লাগে তাত সেই মছলাটোতে বেছি টেষ্টি হৈ যায় সেই বাৰ্গাৰটো চ' মই সেই তেনেকুৱাই মই ভাবোঁ কনচেপ্ট কেইটামান লওঁ এনেকুৱা নহয় যে মই লওঁ মই তাৰপৰাও লওঁ কিন্তু মোৰ নিজৰ কিবা এটা মিক্স মই কৰোঁ যে মানুহে বেছি মজা পাই যায় আৰু নিজৰো কনচেপ্ট বহুত থাকে আৰু বেছি ভাল কনচেপ্টবিলাক মোৰ লেটিনৰ ভিতৰত ওলায় এইটো সেইদিনাখন এজন কণ্টেণ্ট ক্ৰিয়েটৰ আহিছিল তেওঁ মানে হেৰি বনায় এইটো শ্বৰ্ট ফিল্ম বনায় তেওঁ কৈছে যে হেৰি মই যেতিয়া লেটিনত থাকোঁ তেতিয়াহে মোৰ মানে স্ক্ৰিপ্টবিলাক আহে একদম 100% যোনে একচুৱেলি কণ্টেণ্ট ক্ৰিয়েশ্যন কৰে তেখেতসকলে এই বস্তুটো বুজি পাব মানে কি হয় এনি টাইম আমিতো বিজিয়ে থাকোঁ আমাৰ মূৰত মানে কিবা না কিবা চলিয়ে থাকে চ' আমি চবচে বেষ্ট ৰিলেক্স হোৱা টাইমটোতো সেইটো হ'ল বাথৰুমত সেইটো হয় কথাটো হয় চ' এনেকুৱা হৈছে কেতিয়াবা কণ্টেণ্ট মই অলৰেডি বনাই আৰু মই মানে স্ক্ৰিপ্টেড নকৰোঁ মোৰ ব্ৰেইনতে থাকে মানে
মই যিমানখিনি আজিলৈকে বনাইছোঁ মই কোনো ধৰণৰ কাগজত লিখাই নাই মানে একদম একজেক্ট টাইম টু টাইম ধৰি লওক এতিয়া মই বহি আছোঁ এতিয়াই কিবা এটা উলিয়াব লাগে মই মানে ব্ৰেইনটি নিজেই ভাবি বা কিবা এটা কৰি সেইটো টাইমতে বনাই দিছোঁ ডাঙৰ যিমান মানে টিম লৈ পেলাইও যদি বনাইছোঁ চব মানে মোৰ ব্ৰেইনতে সোমাই কৰোঁ ছেইম মই ডাইৰেকশ্যন দিছোঁ মই কৰিছোঁ তেনেকেই মানে কৰোঁ চ' মই দেখিছোঁ মানে বেষ্ট টাইম যদি হয় সেইটো মানে বাথৰুমৰ ভিতৰত সোমাই থাকিলে বেষ্ট ক্ৰিয়েশ্যন হয় মোৰ মতে আজিলৈকে বাপৰে আপোনালোকৰ হয় নি যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছে কমেণ্ট কৰিবচোন এইটো প্ৰায় মানুহৰ মুখতে শুনো আৰু আচলতে কথাটো হয় মানে সেইটো সময়ত ৰিলেক্স ন কোনো হেৰি নাই মানে হাই মানে হুলস্থুল নাই একদম এটা নিজক টাইম দিয়া নিচিনা হয় নিজক টাইম দিয়া নিচিনা হয় সেইটো টাইমতে মই মোৰ মিলিয়নছ ভিউজ আছে সেই যেতিয়াই বাথৰুমৰ পৰা ওলাই আহিছোঁ তেতিয়াই মিছেছেতো এনেকৈও কয় কেতিয়াবা যে এটা কাম কৰা তুমি চাৰ্জাৰ চব লৈ যোৱা মোবাইলতে বাথৰুমৰ ভিতৰত চাৰ্জাৰ লৈ যোৱা তুমি মোবাইলটো বোলে চাৰ্জ খতম হৈ গ'লে তুমি মোবাইলটোত মানে চাৰ্জ লগাই ল'বা মই মোবাইলটো লৈ যোৱা মানে মোৰ আদত আছে হেৰি লেট্ৰিনলে আজিকালিতো আৰু বহুত মানুহৰে হৈছে হয় মই লৈ যাওঁ কৈ দিছোঁ চ' সেইবিলাকো আছে আৰু অকণমান ৰিলেক্স লাগে একচুৱেলি সেইটো টাইমতে মই আজিলৈকে বেষ্ট যদি দিছোঁ তাতেই বেছি হৈছে মোৰ ভাল মানুহে যে কি ভাবিব কি পাতি আছোঁ ক'ত কি কৈ আছোঁ গালি দিব চাগে পাতিবলৈ কথা নাপালি আৰু ক'ব ওলাই গৈছে মানে পডকাষ্টৰ আড্ডা টাইপ হয় গতিকে আমি যি কথা ক'ব পাৰোঁ আৰু এতিয়া মই এটা কথা জানিব বিচাৰোঁ আপোনাৰ ৱাইফক কিয় মানে ভিডিঅ' নানে সদায় চাবলৈ মন যায় হয়তো অডিয়েঞ্চ যিখিনি আছে চবেই চাবলৈ বিচাৰে একচুৱেলি বহুত মানুহে কয় সোধে আৰু মই চবকে প্ৰায়ভাগ এইটো উত্তৰেই দিওঁ যে মোৰ নিজৰে চাবলৈ মন নাযায় কমেডি কৰি থাকে চবতে কিন্তু নাই মিছেছৰ একচুৱেলি কি হয় আমাৰ মিছেছ এইটো লাইনৰ একচুৱেলি নহয় তেখেত মানে এক্টিং লাইনৰ নহয় চ' মই প্ৰথম ক'লোঁ যে মোৰ যিখিনি মানে এক্টিং স্কিলছ সেইখিনিৰ লগত তোমাৰ মেটচ নহ'বও পাৰে কাৰণ মই মানে ধৰি লওক কান্দি আছোঁ বা হাঁহি আছোঁ তেখেতে সেইখিনি এক্সপ্ৰেশ্যন দিব পাৰিবনে নোৱাৰিব চ' বহুতখিনি কথা আছে সেইকাৰণে মই ক'লোঁ যে তুমি কেমেৰা আঁৰতে থাকা তুমি ৰেডিঅ'ৰ নিচিনা কৈ যাবা আৰু মই ভিডিঅ' দেখাই যাম চ' সেইকাৰণে আমাৰ ভিডিঅ'খিনি চবচে ইউনিক থাকে কাৰণ ৰেডিঅ' আৰু মানে ভিডিঅ' দুইটা মিক্স আপ হৈ পেলাই ৰাইজৰ ওচৰত আহে আৰু ৰাইজে বহুত মৰম পাইছোঁ সেইকাৰণে ৰাইজৰ পৰা বহুতখিনিয়ে পাইছোঁ বাৰু এতিয়া ৰিম্পী বৌ কোন নামটো ক'বা সৃষ্টি হ'ল ৰিম্পী ভাবি একচুৱেলি এতিয়া অসমত মানে এনেকুৱা হৈছে মানে এটা কোণৰ পৰা এটা কোণা মানে ৰিম্পী ভাবিৰ নাম আৰু আপোনাৰ ৰিচেণ্টলি মই স্কুলৰ নামটো নকওঁ বাৰু স্কুলৰ প্ৰিন্সিপাল এগৰাকীক সেইদিনা মই পাইছোঁ মই কিবা এটা কামত গৈছিলোঁ তেখেতে মোক মানে চিনি পাই পেলাই ক'লে আপোনাৰ কাৰণে আমাৰ স্কুলত ডাঙৰ কথা এটা হৈছে মই কৈছোঁ কি হ'ল কৈছে মইতো বুজি নাপাওঁ তেখেত মানে প্ৰিন্সিপাল হয় ইমানখিনি ভাবা নাই যে তেখেতৰ মানে টিচাৰ এগৰাকী তেখেতৰ নাম ৰিম্পী তেখেতক আহি পেলাই মানে প্ৰিন্সিপালজনে মাতি পেলাই কৈছে যে তোমাৰ নামত ভিডিঅ' বনাই আছে ৰুফানে তোমাৰ নাম ইউজ কৰিছে মানে তেখেতে ইমানখিনি মানে ধৰিব পৰা নাই আৰু পিছত তেখেতে যোনগৰাকী ৰিম্পী টিচাৰ তেখেতটো কাণু হৈ গ'ল পিছত মানে ভালকৈ বুজাই পেলাই কৈছে যে নহয় ৰুফানে ফেচ দেখুওৱা নাই কাৰো ৰিম্পী মানে নামটোহে কৈছে পিছত ইমান হাঁহিছে প্ৰিন্সিপালজনে মোক মানে লগ পাই মানে তেতিয়ালৈকে মোৰ ভিডিঅ' তেখেতে চোৱা নাছিলে তাৰ পিছৰ পৰা মানে যে কণ্টিনিউ চোৱা ষ্টাৰ্ট কৰিছে তেওঁ মোৰ ফেন হৈ গ'ল এতিয়া আগতে বুজি পোৱা নাছিলে এই নামটো আপুনি কেনেকৈ আনিলে ৰিম্পীটো একচুৱেলি ৰিম্পী আছে আৰু আপোনাৰ ভিডিঅ' যেনেকৈ দেখা তেনেকৈ চলি আছে নাই ৰিম্পী একচুৱেলি নাই পৰখীয়া প্ৰেম বুলি নকওঁ বাৰু কিন্তু আছে আৰু এক্স বুলি নহয় এগৰাকী আছে আৰু সেই তেখেতৰ নামতে মানে এইটো এটা ইনভেনশ্যন কৰা হ'ল কিন্তু তেখেতেও চাই থাকে বাৰু হয় নি আৰু ৱাইফে খং নকৰেনে খং মানে একচুৱেলি তেওঁ জানে আৰু কিন্তু সেইটো মানে পৰ্যায়ত নাই আৰু আমি যে একেবাৰে ৱাইফে যে খং কৰিব বুলি চ' এইটো এটা নাম এনেকুৱা এটা হৈ গ'ল মানে এতিয়াতো টেগলাইন হৈ গ'ল যে ৰিম্পী ভাবি
আহিব লাগে এনেকুৱাও হয় যেতিয়া আমি ৰিম্পী ভাবি আহিলা আপোনাৰ ক্লাছ কওক 3-4বাৰ যেতিয়া ভিডিঅ' কিছুমান গুচি যায় 3 দিন 4 দিনলৈকে তেতিয়া বহুত মানে অডিয়েঞ্চে কয় যে ৰিম্পী ভাবিৰ কি খবৰ তো তেতিয়া আমি মানে বাধ্য হৈ আকৌ ৰিম্পী ভাবিক আনিব লাগে এনেকুৱাও হৈ যায় চ' সেয়াই আৰু ৰিম্পী ভাবি ইমানেই ফেমাছ হ'ব বুলিতো ভবা নাছিলোঁ কিছুমানেতো মোক ৰিম্পী ভাবি বুলি দূৰৰ পৰা মাতে ৰাম এতিয়া ৰিম্পী ভাবিয়েতো সেইবিলাক ভিডিঅ' চাই কি ৰিয়েকশ্যন দিয়ে কিবা ৰিয়েকশ্যন দিয়ে গম পায় নে আপুনি মাজে মাজে ফোন কৰে হাঁহি থাকিব নোৱাৰে কিন্তু কোন আপুনি নকলে এতিয়া অডিয়েঞ্চে জানিব লাগিব না এইটো মানে এনেকুৱা এটা ৰহস্য ৰিম্পী ভাবি আছে কিন্তু ৰিয়েলি আছে মানে ৰহস্য মানে কি আপোনাৰ প্ৰেমিকাটো নহয় নাই নাই প্ৰেমিকা নহয় একচুৱেলি মোৰ ফ্ৰেণ্ডেই হয় মোৰ ফ্ৰেণ্ড হয় কিন্তু মানে ইমানেই ভাল ফ্ৰেণ্ড কিন্তু তাই মানে ওচৰত নাথাকে কাৰণে মই নামটো মানে ইউজ কৰিলোঁ আৰু ওচৰত মানে সেইকাৰণে এতিয়া এনেকুৱা হয় মানে ওচৰতে থকাৰ নিচিনা ৰিম্পী নামটো লৈ থকা হয় ৰিম্পী নামটো লৈ থকা হয় কেতিয়াবা আপোনাৰ ৱাইফে ধৰি লওক এইটো লাইনতো ইমান ইণ্টাৰেষ্টেড নহয় ন কেতিয়াবা খং উঠে দিয়ে কিনো বনাই থাকা আৰু সদায় সদায় মই থাকিব লাগে প্ৰথমটো এনেকুৱা হৈছিলে মানে মিছেছে কি একচুৱেলি মানে লেডিজ একচুৱেলি নোলাই সেইটো বহুত প্লাছ পইণ্ট হৈছে মোৰ কাৰণ এগৰাকী লেডিজক যদি মই ৰেডি কৰি পেলাই ভিডিঅ'ৰ কেমেৰা আগত আনিবলৈ হয় তেনেহ'লে সেইটো মতা মানুহটোহে বুজি পাব যে কিমান কষ্ট কিমান দিগদাৰ হ'ব আৰু ভালেই হৈছে তাই কেমেৰা আগত নাহে সেইকাৰণে কেতিয়াবা আৰামছে যি পিন্ধি থাকে সেইটো দিয়ে হৈ যায় মানে ভিডিঅ'টো নহ'লে বহুত টাইম লাগে সাজিবলৈ কাচিবলৈ আৰু আমাৰ একচুৱেলি ভিডিঅ'খিনি কি হয় মই একদম নেচাৰেল কৰিব চেষ্টা কৰোঁ মোৰ একদম নেচাৰেল হয় যিমানখিনি মাৰ পিট থাপ্পৰ খোচা যিমান দেখিছে আজিলৈকে মোৰ মিছেছে মাৰা সেয়া চব ৰিয়েলি যিমানখিনি দেখিছে মোৰ আজিলৈকে ৰেকৰ্ড আছে 48 টাইমছ এটা থাপ্পৰ মাৰিছে মোক 48 টাইমছ আৰু তাৰপিছত তাইৰ কিবা ডাইলগ আছিলে আৰু ডাইলগখিনি তাই বাৰে প্ৰতি পাহৰি যায় আপুনিতো কিমান দুখ পাইছে চাগে মোৰ পিছদিনা ইমানখিনি মুখ ফুলি গ'ল চ' মই গম পাওঁ যে এইটো নেচাৰেল কিমান কষ্ট ভিডিঅ'ৰ কাৰণে চৰ খাব লগা হৈছে ৰিয়েলত তাকো 48 টাইম 48 টাইমছ ৰেকৰ্ড আছে এইটো আৰু আমাৰ ভিডিঅ' সেইটো এটা ভিডিঅ'ও আছে সেইটো আমি কৰা আছে সেইটো মানে আমি এটা মানে স্মৃতি ৰাখি দিছোঁ যে 48 টাইমছ মোৰ মিছেছে মোক মাৰিছে মোকতো গোটেই টিম মেম্বাৰখিনিয়ে লাষ্টত ক'ব লৈছে যে দাদা এইটো 100% বৌ চাগে কিবা কথাত খং উঠি আছে সেইকাৰণে আপোনাক দিছে পাছত চাগে তেওঁৰে বেয়া লাগিছে তাই কান্দি দিলে পিছত যিমানে হওক মানে 40 টাইমছতে কান্দি দিলে তাৰপিছত মই বহুত দেৰি হ'ল নেকি 40 টাইমছত বহুত দেৰি হৈ গ'ল অৱশ্যে তাৰপিছত মই কৈছোঁ যে অকণমান ৰখি লোৱা ব্ৰেক এটা কৰি লোৱা তাৰপিছত আকৌ চুৰু কৰিছে আকৌ 7 টাইমছ মাৰিছে তাৰপিছত যেতিয়া 48 টাইমছ হৈছে আৰু এইফালে কেমেৰা আঁৰত আছেতো পূৰা কান্দিয়ে আছে তেতিয়াও মানে কান্দি তাৰপিছত তথাপিও ডাইলগখিনি ধুনীয়াকৈ ক'লে কোৱা পিছতে আৰু ছুপাৰ হিট মাৰিছে সেইটো ভিডিঅ' মিনিমাম 2 মিলিয়ন ছামথিং বেছিয়ে আছে ভিউজ সেইটোত আৰু ইনষ্টাগ্ৰামতো 2 মিলিয়নৰ ওপৰত আছে কিন্তু যিয়ে নহওক ছাকচেছ হ'ল আমাৰ থাপৰ খোৱাৰ কাৰণে হয় থাপৰ খোৱাখিনিও ছাকচেছ হ'ল আৰু ভিডিঅ'টো কনচেপ্টটোৱে বহুত ভাল আছিলে মানে আৰু মোৰ কনচেপ্টবিলাক অলপ মেছেজো থাকে কিছুমান ভিডিঅ'ত কিছুমানটোতো আৰু ৰখাল আৰু শাহুৰ লগত যে এটা কৈ থাকে শাহুৰ লগত মানে এটা কানেক্ট কৰি থাকে যে সেইবিলাক নিজৰে স্ক্ৰিপ্ট হয় আপোনাৰ চব নিজৰে স্ক্ৰিপ্টেড নিজৰে কেতিয়াবা শাহুমাই দেখি পেলাই কৈছে নাই কিছুমানেতো বুজি নাপায় ন ভিডিঅ'টো এদিন হৈছে মানে কিবা এটা মই ভিডিঅ' বনাইছিলোঁ যে গিৰিয়েক ঘৈণীয়েকৰ মাজত এইটো ৰিয়েল ফেক্ট গিৰিয়েক ঘৈণীয়েকৰ মাজত মানে 3 নম্বৰ কেতিয়াও সোমাব নালাগে এইটো পৃথিৱীৰ সত্য যিমানেই হওক কাৰণ গিৰিয়েক ঘৈণীয়েকে আজি কাজিয়া লাগে আৰু একচুৱেলি গিৰিয়েক ঘৈণীয়েকৰ এইটো এনেকুৱা এটা ৰিলেশ্যনশ্বিপ একদম নীলাজ যদি আছে ৰিলেশ্যনশ্বিপ সেইটো হৈ গ'ল গিৰিয়েক মানে হাজবেণ্ড এণ্ড ৱাইফ লাগিব বেয়াকৈ আকৌ ঠিকো হৈ যাব এতিয়াই ৰাতিপুৱা চুলি কৰিব আবেলিলৈকে জান তুমি কি খাবা চ' এনেকুৱাই হয় চ' সেইকাৰণে মানে বেলেগ থাৰ্ড পাৰ্টি সোমাবলৈ একদমেই নালাগে বিশেষকৈ মানে ছোৱালীৰ মাক সোমাব নালাগে বাপেকবিলাকতো নোসোমায় সাধাৰণতে মাকবিলাকে সোমোৱা দেখা যায় কাৰণ মোৰ ছোৱালী এনেকুৱা হ'ল মোৰ ছোৱালী তেনেকুৱা হ'ল এনেকৈতো কয়েই অবভিয়াছলি কিন্তু মই জানত মানে সেই তেনেকুৱা ওপৰতে এটা ভিডিঅ' বনাইছিলোঁ তে ইফালৰ পৰা মাত আহিছে মই আজিৰ পৰা আৰু কেতিয়াও একো নকওঁ ইফালৰ পৰা মাতটো আহিছে মানে খুদা পাই গ'ল
আৰু সেইটো ধেমালি কৰিয়ে কৈছে আৰু তেখেতেও বুজি পায় কাৰণ ইমানখিনি শ্বুট হৈ থাকে আমাৰ তাত এতিয়া গম পায় আৰু কথাবিলাক চ' সেয়াই এইখিনি বস্তু মানে আমি বিচাৰোঁ যে মানুহৰ আগত ভাল এটা মেছেজ দিওঁ ভাল কিবা কওঁ সেইখিনি কৰিবলৈও চেষ্টা কৰোঁ আৰু লগতে কমেডিখিনিও থাকে আৰু আপুনি যিটো কথা ক'লে মানে তেনেকৈ ঘৰ সংসাৰ ভঙা মই দেখিছোঁ থাৰ্ড পাৰ্চন সময় বহুতবাৰ আৰু সেইদিনা মই এটা একদম নিজৰ মই এক্সপিৰিয়েঞ্চত কৈ আছোঁ 2খন বিয়া খাব গ'লোঁ বৰজাতি এতিয়াতো মোৰ লগা হৈছে যে ময়ে কোফা নেকি 2খন বিয়া খাব গ'লোঁ বৰজাতি 2খনে ভাঙি থাকিলে এখনতো 15 দিনতে ভাঙিছে এখন মানে যোনদিনা খাব গৈছোঁ সেইদিনা ছোৱালী নাহে আপুনি নহয় তেওঁলোকৰ চাগে কিবা মিল নাছিল বা এনেকুৱা আৰু নহয় মানে আজিকালি কি হৈছে বহুত প্ৰায়ভাগ মই মানে জাষ্ট এজ এ হেৰি কৰিছোঁ মই ছোৱালীবিলাকক বেয়া কোৱা নাই কিন্তু প্ৰায়ভাগ কিছুমান ছোৱালী হৈছে এনেকুৱা যে মানে অকলে থাকিব বিচাৰে মানে মাক বাপেকৰ গিৰিয়েক হাজবেণ্ডৰ মাক বাপেকৰ লগত থাকিব নিবিচাৰে দেখিছোঁ আজিকালি বেছিভাগ তেনেকুৱা হৈ গৈছে বেছিভাগেই হৈ গৈছে চ' সেই তেতিয়াতে এটা কাজিয়া ক্ৰিয়েট হয় বা কিবা এটা প্ৰব্লেম ক্ৰিয়েট হয় সেই তেতিয়াই মানে ভাঙা ভাঙি হৈ যায় চ' বেছিভাগ হৈ আছে এই বস্তুটো দেখিছোঁ চকুৰ আগতে চ' আৰু এখন বিয়াটো মানে দুখো লাগিছে হাঁহিও উঠিছে কাৰণ টেটুগুৰিলৈকে মই খাই লৈছোঁ একদম মানে অলপ গাঁৱৰ ভিতৰত গৈছিলোঁ বিৰাট ধুনীয়া বিয়া গাঁৱতো অবভিয়াছলি গাঁৱত খানা বঢ়িয়া হয় আমাৰ টাউনতকৈ খানা বঢ়িয়া হয় আমাৰ গাঁৱত একদম লোকেল চিকেন খাচী মাংস খুৱাইছে একদম ধুনীয়া চব মানুহ গৈছোঁ মইতো খাইছোঁ ইয়ালৈকে মই খাই খুব ভাল পাওঁ খাই লৈ এতিয়া ছোৱালী নাহে নহয় দেখাত লাগে আপুনি খাই ভাল পায় চ' এতিয়া ছোৱালী নাহে এতিয়াতো মোৰ চিন্তা হৈছে এইটো এতিয়া আমিতো টেটুগুৰিলৈকে খাইছোঁ খাই লৈ যদি এতিয়া আঙুলি ভৰাই বমি কৰিব লাগে তাত সেইটোহে জমিব মানে এতিয়া কাৰণ খাই লৈতো উলিয়াই দি থৈ আহিব লাগিব চব কাৰণ ছোৱালীয়ে নাহে যেতিয়া এনেকুৱা মানে পৰিস্থিতি এতিয়া মই কৈছোঁ 3 নম্বৰ মই কাৰো বৰজাতি নাযাওঁ কাৰণ 2খন গ'লোঁ 2খনে ভাঙিলে বিয়া ভাঙি থাকিলে 3 নম্বৰ বৰজাতি মই নাযাওঁ বুলি কেচকালে হ'ব বুলি এতিয়া আপুনি কৈছে ৱাইফে কি কৈছে আপোনাৰ এইটো কথা ৱাইফে কৈছে যে আজিকালি এনেকুৱাই প্ৰব্লেম চলি আছে বেছিভাগ পটককৈ এডজাষ্ট নহয় একচুৱেলি এতিয়া মই এই কথাটোতে সৰুকৈ কথা এটা কওঁ যে আগতে যেতিয়া মানুহৰ বহুত ল'ৰা ছোৱালী হৈছিলে 6টা 7টা ল'ৰা ছোৱালী হয় তেতিয়া পটককৈ ডাঙৰ হৈ যায় ল'ৰা ছোৱালী বা পটককৈ মানে আৰামছে ৰাখে 6-7টা ল'ৰা ছোৱালী কিয় ৰাখে যে গোটেইগাল জইণ্ট ফেমিলি থাকে মনত তেতিয়াও কাৰোবাৰ প্ৰতি ভাল বেয়া ভাৱ থাকেই কিন্তু তথাপিও মানে কি জইণ্ট ফেমিলি থাকে কাৰণে পটককৈ ডাঙৰ হৈ যায় মানে এই খুৰায়েকে লৈছে চাচায়েকে লৈছে বাচ্ছাটো তেতিয়া মানে কি আৰামছে বাচ্ছাটোও কথা ক'ব পাৰে ভাল গ্ৰ'টো হয় আৰু আজিকালি ল'ৰা ছোৱালীৰ 90% এনেকুৱা হৈছে মই মাজতে এজন ডক্টৰৰ তাত গৈছিলোঁ আমাৰ কিবা কামৰ কাৰণে ডক্টৰজনে কৈছে মোৰ 90% কেছ আজিকালি এনেকুৱা হৈছে বাচ্ছা ল'ৰা কথা পাতিব নোৱাৰে মোবাইল চাই হৈছে চ' প্ৰথম কথা মাক বাপেকে থাকিব বিচাৰে আজিকালি অকলে আৰু অকলে থাকিবলৈ গৈ বাচ্ছাটোও হৈ যায় অকলে আৰু বাচ্ছাটোৰ লগত খেলিবলৈ কাৰণে কোনো নাথাকে কাৰণ মোবাইলটো চাই থাকিলে মোবাইলটোৱে যদি একো কথাই নকয় তো বাচ্ছাটোতো এনেও অবভিয়াছলি কথা নোৱাৰা হৈ যায় আৰু সেই বস্তুটো এটা ভাল মানে হেৰি পৰিছে এতিয়া ডেটত আৰু বহুত স্কুলতো আজিকালি এইটো কমপ্লেইন মানে মই এইবিলাক ক্ষেত্ৰত জড়িত হৈ আছোঁ তো মই বস্তুটো বুজি পাওঁ বহুতো স্কুল বহুতো ডক্টৰ স্কুলবিলাকতো এনেকুৱা হৈছে মাক বাপেকে মানিবলৈ নিবিচাৰে যে নিজৰ বাচ্ছাটো যে এতিয়া কথা ক'ব নোৱাৰা হৈ গ'ল নৰ্মেল স্কুল এখনত এডমিশ্যন লগাই দিয়ে পিছত স্কুলৰ দুখ হৈ যায় যে মোৰ বাচ্ছাটোক পঢ়াব পৰা নাই বা কথা কোৱাব পৰা নাই কিন্তু একচুৱেলি চাব গ'লে সেই বাচ্ছাটো স্পেচিয়েল চাইল্ড হৈ গ'ল অটিজম স্কুলত দিব লাগে নিয়ম মতে মানে বস্তুখিনি মানে তেনেকুৱা আৰু চব চেইন চিষ্টেমহে তেনেকৈয়ে লাগি থাকে কথাখিনি চ' সেয়া আৰু চাই থাকোঁ বুজি থাকোঁ সেইকাৰণে ক'ব পাৰিছোঁ এইখিনি কথা আৰু এটা কথা আপোনাৰ মই এইটো কথা গম পাইছোঁ যে আপুনি বহুতো ল'ৰা ছোৱালীক মানে পঢ়ুৱাই আছে বা এনেকুৱা ধৰণৰ মানে হেল্প কৰি আছে ন শুনিছোঁ মই হয় চ' নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ নিজৰ ফালৰ পৰা কৰি থাকোঁ আৰু সঁচা কথা কওঁ এনেকুৱা মানুহেও ফোন মাৰে মোক গোটেই অসমৰ পৰা মানে কেঞ্চাৰ আজি ৰাতিপুৱা কেঞ্চাৰ পেচেণ্ট এগৰাকীয়ে ফোন মাৰিছে 4th ষ্টেজ চলি আছে তেখেত চাগে নাথাকিব আৰু তেনেকুৱা মানে কান্দি কৈছে আৰু কৈছে ৰুফান দা আপোনাৰ ভিডিঅ'খিনি চাওঁ মই হাঁহিবলৈ পাহৰি গৈছিলোঁ আৰু আপোনাক মানে আজি
ফোন কৰিলোঁ যে মানে বহুত ভাল লাগে আৰু আপোনাৰ মোৰ মানে আশীৰ্বাদ থাকিলে আপোনাৰ কাৰণে আপুনি খুব ভালে ভালে কুশলে থাকক এইখিনি মোৰো দুখ লাগি গ'ল মোৰ মানে পটককৈ মই ইম'চনেল হৈ যাওঁ মানে মানুহ পটককৈ আৰু তেনেকেই বহুত মানুহৰ যিমানখিনি মই পাৰোঁ একচুৱেলি এইবাৰতো মোৰ এনেকুৱা হৈছে মোৰ নিজৰে হাত খালী হৈ গৈছে মানে মোৰ মানুহজনীয়ে মোক কয় তুমি পাগল মানুহ তুমি পাগল মানুহ তুমি তোমাৰ মানুহে নিজৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰে তুমি খালি দিবলৈ চেষ্টা কৰা মই কৈছোঁ নাই মোৰ এইটো আদত আৰু মোৰ এইটো দি পেলাই মনটো শান্তি লাগে একচুৱেলি আৰু বহুত ল'ৰা ছোৱালীক মানে এইবাৰতো বহুত কলেজৰ ল'ৰা ছোৱালীক মই কিতাপ কিনি দিছোঁ ভাল কথা আৰু মই মেনশ্যনো নকৰোঁ আৰু ছ'চিয়েল মিডিয়াতো মই কেতিয়াও আজিলৈকে ভিডিঅ' বনাই পেলাই দিয়াও নাই যে এনেকৈ দিলোঁ তেনেকৈ দিলোঁ অ'ত দিলোঁ ত'ত দিলোঁ আৰু নিদিও ভাল নালাগে সেইটো বস্তু মানে দেখুৱাই মানে বুজি পাইছোঁ দেখুৱাই পেলাই কিছুমানে ভাল নাপায় আৰু ইমান ভাল নালাগে কেতিয়াবা কাচিত আপোনাৰ লগত কথা পাতিছোঁ বুলিহে দিছোঁ এনেও আমাৰ আৰু ৰাইজ কমেডিৰ কাৰণে ৰখি থাকে যেতিয়া আমি কমেডিখিনিকে দিওঁ কেতিয়াবা এনেকুৱা হৈছে নে ধৰি লওক ভিডিঅ'ত এজন মানুহ বেলেগ থাকে ৰিয়েল লাইফতো বেলেগ আপোনাৰ মানে ফেন কিছুমান থাকেতো ওচৰত লগ পাই তেনেকৈ মানে ভিডিঅ'ত যেনেকৈ আপুনি কথা কয় তেনেকুৱা ষ্টাইলতে আপোনাক মানে সেই ফেনজনে কথা কৈছে পাইছে নাই লগ তেনেকুৱা পাইছোঁ বহুত পাইছোঁ কি কয় ওচৰত লগ পালে আপোনাক মোকতো প্ৰথম কয় ৰিম্পী ভাবি কি খবৰ আপুনি কি ৰিপ্লাই দিয়ে এতিয়া মই কওঁ মোৰ মানে ৰিয়েকশ্যনটো আৰু লগে লগে সেই তেনেকুৱা হৈ যায় যে ৰিম্পী ভাবিৰ নামটো লৈ ল'লে যেনেকুৱা হয় তাৰপিছত মই কওঁ ভাল ভাল ভাই আৰু কেতিয়াবা মিছেছৰ ওচৰতো কৈ দিয়ে যে ৰিম্পী ভাবি কি খবৰ মই কৈছোঁ মই কওঁ মানে বেক চাইডে চাই ল'ব বা বহি আছে পিঠি ফালিব পিছত ঘৰত গৈ মানে লগে লগে ৰিয়েকশ্যনটো তেনেকৈ দেখাওঁ আৰু বুজি পাইছোঁ চবৰে লগত তেনেকৈ আৰু হাঁহি ধেমালিকেই কথা পাতোঁ কোনো তেনেকুৱা নহয় যে একেবাৰে কাৰোবাৰ কেতিয়াবা নাম কাৰণ মানে কি হৈছে আমি সৰুৰ পৰা দেখি আহিছোঁ হা মোৰ দেউতা মানে নগাঁৱৰ বহুত ফেমাছ টেইলাৰ আছিলে আমাৰ মানে ইমানেই ফেমাছ টেইলাৰ আছিলে এটা সময় আছিলে মানে আমাৰ টেইলাৰখন মানে 1.5 মাহ 2 মাহৰ আগতে দুৰ্গা পূজা যেতিয়া হয় তাৰ আগতেই মানে বুক আৰু 7-8 জেগাত আমাৰ নিজৰে কাৰখানা 16টা 18টাকৈ মানে কাৰিকৰ আৰু চব শ্বিলং আপাৰ আছাম মেঘালয় এনেকুৱা মানুহ আছিলে চ' আমি মানে সেই বস্তুটো বুজি পাওঁ যে সৰুৰ পৰাই দেখি আহিছোঁ টকা বস্তুটো কি আৰু টকা আহেও যায়ো কিন্তু মানুহৰ মানে মানৱতাটো দেউতাহঁতে কৈ মানে শিকাইছে যে মানৱতাটো সদায় ৰাখিবা কাৰণ তোমাৰ টকা যিমানে হৈ নাযাওক বেমাৰ যেতিয়া হয় তেতিয়া তোমাৰ মানে পৰ্টা নপৰিব চ' সেই বস্তুটো মানে মনত ভয় এটা থাকি গ'ল যে দেউতাই এই কথাটো কৈছিলে যে যিমানেই তোমাৰ টকা হৈ নাযাওক বা যিয়ে হৈ নাযাওক তুমি যিমানে ওপৰলৈ হৈ নোযোৱা কিন্তু মানৱতাৰ নিচিনাই ৰাখিবা মানুহক মানুহ বুলিয়ে ভাবিবা সেই বস্তুটোৱে ৰাখিবলৈ চেষ্টা কৰোঁ খুব কম মানুহ আছে যি এনেকুৱা মানে হয় আগতে যদিও ধৰি লওক কাৰোবাৰ লগত ধেমালি কৰিছিলোঁ এতিয়া ধৰি লওক অকণমান যদি চিনাকি বেছি হৈছে বা নাম অকণমান হৈছে এতিয়া আৰু মানে পলাই থৈ গ'লোঁ যে তেতিয়া সেই মানুহটোৰ লগতো ধেমালি নকৰোঁ মানে ভাই এনেকুৱা মানে ভালেৰে ক'বলৈ চেষ্টা কৰোঁ নহ'লে কি ঠিক মানুহে বেয়া পাই যাব পাৰে সেই বস্তুটো মানে মেইনটেইন কৰিব চেষ্টা কৰোঁ আপুনি কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা কৰিছে কিমান বছৰ হ'ল মোৰ একচুৱেলি মই বহুত ফাষ্ট হ'ল মোৰ মানে বহুত ফাষ্ট গ্ৰ'থ হৈ গ'ল 2024 পৰা মই ষ্টাৰ্ট কৰিছোঁ 2024 তাকো ধেমালি মোৰ মানে লগৰ কেইজনমান আছে তেখেতসকল ইউটিউবাৰেই হয় ভাল তেখেতসকলৰ চেনেলো আছে 1.3 মিলিয়ন 1.4 মিলিয়ন ছাবস্ক্ৰাইবাৰ ইউটিউবাৰত চ' তেখেতসকলে হিন্দী ক্ৰিয়েশ্যন বনায় আৰু টেকনিকেল আৰু বহুতো আছে কেইজনমান তেখেতসকলে মানে কিবা কথা পাতি আছিলে কথা পাতি থাকোঁতে মই গৈ ক'লোঁ যে কি কৰি আছা ভাই মই সুধিছোঁ আৰু কি কৰি আছানো তোমালোকে সিহঁতি ক'লে যে নাই তুমি বুজি নাপাবা কিবা লেপটপত কিবা কাম কৰি আছিলে এই কথাটো মোৰ কিয় জানি ইমান বেছি হাৰ্ড হৈ গ'ল মনৰ ভিতৰত যে মই বুজি নাপাম মই বহুত বস্তু দেখিছোঁ আৰু লাইফত মোৰ নিজৰ মই ভাল ডাঙৰ কোম্পানী এটাতো আছিলোঁ বাৰু বহুত বছৰ নাম নকওঁ বাৰু কিন্তু প্ৰায়ভাগ মানুহে সেই কোম্পানীটোক চিনি পাৱেই চ' মোৰ মানে মনটো এটা হাৰ্ড হৈ গ'ল যে এনেকৈ কিয় কৈ দিলে মই কিয় নোৱাৰিম মই চিধা ঘৰত আহিছোঁ আহি পেলাই মানে মোৰ যোনটো ফেচবুকৰ হেৰিটো প্ৰফাইলটো সেইটো মই প্ৰফেচনেল ডেস্কবৰ্ড কৰিছোঁ প্ৰথম তেতিয়া 2024 মিছেছে কৈছে কি হ'ল তুমি কিয় এনেকৈ আছা মই কৈছোঁ নাই এতিয়া মই ভিডিঅ' বনাম যোনটো মানুহ কেমেৰা ফটো তুলিবলৈ নাহা মোৰ ওচৰলৈ লাজ কৰে নেকি আগতে তেনেকুৱাই আছিলোঁ আৰু ছেইম কিন্তু হিডেন টেলেণ্ট আছিল ন ভিতৰত সোমাই আছিলে বস্তুখিনি সৰুৰ পৰাই আছিলে সেইখিনি বস্তু
কলেজ স্কুলত চবতে কৰিছিলোঁ আৰু ড্ৰামা চামা যি য'ত আছিলে তো মিছেছক ক'লোঁ নাই মই এতিয়াৰ পৰা ভিডিঅ' বনাম মিছেছে কৈছে তুমি পাগল হ'লা মিছেছৰ মানে এইটো তাকিয়া গালাম আৰু তুমি পাগল হ'লা কয়ে আৰু চ' মই কৈছোঁ নাই মই পাগল হোৱা নাই মই কৰি দেখাম মই কৈছোঁ তুমি লগত আছানে নাই কৈছে মই কি কৰিম আকৌ মই এনেই এক্টিং চেক্টিং নাজানো এইবিলাক মোক নক'বা দেই মই কৈছোঁ মই তোমাক যেনেকৈ শিকাই দিম তুমি তেনেকৈয়ে শিকিবা তুমি তেনেকৈয়ে ক'ব লাগে সেই যে চুৰু কৰিছোঁ উইদিন 1 মান্থত মোৰ প্ৰথম মানে এটা ভিডিঅ' মিলিয়নছত গ'ল প্ৰথম 1 মান্থত প্ৰথম 1 মাহৰ হেৰিটোতে তাৰপিছত আৰু আমি ঘূৰি চোৱাই নাই তাৰপিছত চাগে এতিয়া মোৰ ওচৰত মানে ধৰি লওক 390 এবভ মিলিয়নেই আছে মানে পেজটোত এনেইতো লাক্স ভিউজটো থাকেই বাৰু কিন্তু মিলিয়নছো বহুত হৈ গ'ল মানে বহুত মানুহে শ্বেয়াৰ কৰিছে লাইকো কৰিছে ভাল পাইছে কি ভাল পায় বুলি ভাবে আপোনাৰ ভিডিঅ'বিলাকত বেছিকৈ বিশেষকৈ মই মানে বেয়াটো দেখাব নিবিচাৰোঁ যেনেকৈ মানে প্ৰথম কথা মোৰ ভিডিঅ'টোৰ ফেমিলিয়ে যে চাব পাৰে গোটেই ফেমিলিয়ে যে 6জন যদিও ফেমিলিত মানুহ থাকে যে বাচ্চাৰ পৰা লৈ পেলাই বয়সীয়াল মানুহ যে চাব পাৰে সেইটো আমাৰ প্ৰথম প্ৰায়ৰিটি থাকে কিন্তু কেতিয়াবা এটা দুটা ধৰি লওক খেলিমেলি হয় কেলৈ খেলিমেলি নহয় মই একচুৱেলি এক্সপেৰিমেণ্ট কৰোঁ মানে তেতিয়া মই সেইটো এক্সপেৰিমেণ্ট কৰোঁ যদি কিবা ওলাইছেও তেনেকুৱা সৰু এটা দুটা কিন্তু ইমানো বেয়া নাই বনোৱা আজিলৈকে মই একোৱে বনোৱা নাই তেনেকুৱা কিন্তু মই এক্সপেৰিমেণ্ট কৰোঁ আৰু যে ৰাইজে মনত পৰি হাঁহি উঠি আছে আপুনি কওক না মই গম পাইছোঁ আপুনি ড্ৰাই গোল্লা কথা ভাবিছে ক'লা নিমখ তুমি চালে তুমি হাঁহিবা বেয়া হাঁহি উঠে চ' কিছুমান বস্তু মানে মই নিজে এক্সপেৰিমেণ্ট কৰোঁ বস্তুটো ৰাইজে কেনেকুৱা লৈছে সেইটো মানে ৰাইজে হয়তো তেতিয়া এটা দুটা কমেণ্ট বেয়া আহিবও পাৰে কিন্তু বস্তুটো মানে কি হয় আমাৰ কাৰণে সেইটো এক্সপেৰিমেণ্ট হয় এতিয়া কাৰণ ৰাইজেতো মৰম দিছেই যিখিনি ভিডিঅ' আমি দিছোঁ আজিলৈকে কিন্তু এটা দুটা এক্সপেৰিমেণ্ট কৰিবলৈও মন যায় যেনেকৈ আমি অসমীয়া ভিডিঅ' বনাই আছোঁ কৈ থাকক আপুনি মোৰ মনতে আহি আছে সেইটো মানে আৰু আপোনাৰ কমেণ্টটো দিছে তই কেনেকৈ জানিলি মই কৈ দিব বিচৰা নাই চ' তেনেকুৱা বহুত আছে সেইদিনাও ডায়েৰী ভিডিঅ' এটা আহিছিলে কোনটো আছিলে বাৰু পৰহি দিনা আহিছে ৰাতি আমি 3টা গৈ থাকোঁ ওপৰলৈ চাওঁ দেখোঁ ডাইনী এগৰাকী বহি থাকে কওঁ যে যদি মোৰ মানুহজনীকে দেখাত ধুনীয়া তাই পিছত দৌৰোঁ মই পিছত ভূতকো এৰি দিয়া চ' সেই তেনেকুৱাই আৰু কিন্তু যদি কিবা ভিডিঅ' এনেকুৱা মানে কোনোবা ৰাইজে যদি বেয়া পাইছে তেনেহ'লে মই ক্ষমা খুজিছোঁ একচুৱেলি কিন্তু মই তেনেকৈ আজিলৈকে মই বেয়া ভিডিঅ' বনোৱাও নাই কিন্তু যিখিনি বনাইছোঁ ধৰি লওক এক্সপেৰিমেণ্ট কৰি বনাইছোঁ আৰু 2-এটা যদি ওলাইছে তেনেকুৱা ভূতৰটো বেয়া জমনি আছিলে ভূতজনী ক'ৰ পৰা আনিছিলে এইটো এআই ডি বনোৱা হয় একচুৱেলি ক্ৰিয়েটেড হয় কিন্তু একদম মানে অৰিজিনেল টাইপ লাগিছিলে বস্তুটো ভাল লাগিছিলে এআই ক্ৰিয়েটেডে হয় আৰু আজিকালি লাগে অৱশ্যে এআই ক্ৰিয়েটেডটো প্ৰয়োজন হৈ পৰিছে চব বস্তুতে আমি অকণ থাকিবও লাগিব হাত দি ৰাখিবই লাগিব কিন্তু যিয়ে নহওক ভাল লাগিছে ৰাইজে কোনটো আপুনি যে কৈছিলে মই এতিয়া ক'ব বিচৰা নাই আপুনি যে কৈছে ক'লা নিমখ আপুনি যে কৈছিল মনত আছেনে ক'লা নিমখ মনত পৰিছে নে বাৰু নাই পাহৰিছোঁ অলপ আপুনি যে কৈছিলে যে নকওঁ মই এতিয়া মই নোৱাৰোঁ এইটো ক'ব আপুনি কিছ কৰিছে এটা ভিডিঅ'ত মানে জমনি এইটোতো বহুতে বেছি হিট হৈছে হৈছে এইটো বহুতখিনি হ'ল মই চোৱা নাই একচুৱেলি চাব লাগিব পাহৰি গৈছোঁ চাগে সেইটো হ'বই সেনেকুৱাবিলাক আৰু ভাল পায় মানুহে হেৰি ৰিম্পী ভাবিক কিছ কৰি আছিলোঁ ৰিম্পী ভাবি মুখখন ক'লা নিমখ গোদাই পিছত সপোনৰ পৰা উঠি পেলাই চাওঁ দেখোন কোনোবাই পানীহে আছে আৰু মানুহখিনিয়ে একচুৱেলি কমেণ্ট যে কৰে মই তেখেতসকলক একচুৱেলি ধন্যবাদ দিব বিচাৰোঁ বহুত মানুহৰ মানে হয়তো কেতিয়াবা ৰিপ্লাই দিব নোৱাৰা হৈ যায় হয় চ' বহুতখিনি কমেণ্ট হৈ যায় চ' চবকে দিব নোৱাৰা
সেইটো কাৰণে মই ক্ষমা কৰিছোঁ আপোনালোকক যে ইমানখিনি কমেণ্টৰ চাগে কেতিয়াবা ৰিপ্লাই দিব নোৱাৰোঁ কিন্তু প্ৰায়ভাগ মই দিবলৈ চেষ্টা কৰোঁ কেতিয়াবা এনেকুৱা হয় 1 ঘণ্টাৰ কাৰণে মই অকল কমেণ্ট দিবলৈ কাৰণে মানে ৰিপ্লাই দিবলৈ কাৰণে বহোঁ ৰৈ থাকে মানে মানে 1 ঘণ্টা মানে মই অনলি ফৰ ৰিপ্লাই কৰিবলৈ কাৰণে বহোঁ বাপৰে এনেকুৱাও হয় ৰাতি 11টা পৰা 12টালৈকে মই অনলি ৰিপ্লাই কৰোঁ মানে এনেকুৱা হৈছে চ' বেয়া লাগে নহয় তেখেতসকলেও ৰিপ্লাই দিলে ভাল পায় আৰু যদি কাৰোবাক দিব পৰা নাই তেনেহ'লে ক্ষমা কৰিব মই বহুতখিনি কমেণ্ট একেলগে আহি যায় কাৰণে দিগদাৰ হৈ যায় আৰু আমাৰ ভিডিঅ'টো আহিয়ে থাকে কমেডি কেতিয়াবা এনেকুৱা হয় মোৰ মানে মনৰ ইচ্ছাৰ আৰু কেতিয়াবা 4টালৈকেও গুচি যায় ভিডিঅ' আমাৰ কমেডি ভিডিঅ' এদিনতে আৰু প্ৰমোশ্যনছখিনিও থাকে নহয় চ' সিহঁতৰ তেখেত প্ৰমোশ্যন আৰু মই মানে কি হয় চব বস্তু বেলেঞ্চ কৰি ৰাখোঁ আৰু প্ৰমোশ্যন কৰিলেও আমাৰ চব কমেডিয়ে থাকে আপুনি কমেডি ষ্টাইলতে বনাব কমেডি ষ্টাইলতে বনাওঁ আমি প্ৰমোশ্যন কৰিলেও আৰু অলপ ইউনিক আৰু প্ৰায়ভাগে আজিকালি যিমান ক্লাইণ্ট থাকে ধৰি লওক তেখেতসকলেও কয় যে আপুনি কমেডি কৰিহে আমাক এডভাৰটাইজটো লাগে এডভাৰটাইজমেণ্টটো লাগে কমেডিয়ে ভাল পায় কমেডিটোৱে ভাল পায় চ' সেইকাৰণে বেছি ভাবিব লাগে আৰু চিন্তাও বহুত হৈ যায় ইমান আপুনি নতুন নতুন ক্ৰিয়েটিভিটি উলিয়াই থকাটো এটা বহুত হাৰ্ড কথা একচুৱেলি সেইটো যোনে কৰে তেখেতসকলে গম পায় ব্ৰেইনটো কেতিয়াবা হেং মাৰি দিয়ে অকলতো আপুনিতো কণ্টেণ্ট ক্ৰিয়েশ্যনে কৰি থকা নাই বেলেগ বিজনেছো কৰে বিজনেছৰ আমাৰ বিজনেছ আছে বেলেগ বেলেগ বিজনেছ আছে আৰু কিন্তু তথাপিও মানে বিজনেছখিনি এতিয়া ধৰি লওক মই ফেমিলি হাততে আছে কিন্তু এতিয়া মই মানে ফুল টাইম কণ্টেণ্ট ক্ৰিয়েশ্যনেই কৰোঁ কাৰণ মই এটা বস্তু বুজি পালোঁ কণ্টেণ্ট ক্ৰিয়েশ্যন যদি কিবা এটা যদি ভাল কৰিবলৈ হয় তেনেহ'লে কমপ্লিট পানীত নামিবই লাগিব নহ'লে মানে এইটো নহ'ব নাই ওপৰা ওপৰি কৰি পেলাই আৰু লাভ নাই আৰু প্ৰথম কথা মই চবকে ক'ব বিচাৰোঁ যিমান কণ্টেণ্ট ক্ৰিয়েশ্যন নতুন যিমানখিনি আছে আপোনালোকে প্লিজ পইচাৰ কাৰণে এইটো কাম নকৰিব যদি পইচা কমাবলৈ আহিম বুলিয়ে ভাবিছে আপুনি নিশ্চয় বুজি পায় এই কথাটো যোনে মানে পইচাৰ কাৰণে ইয়াত নামিব তেখেতসকল লাভ নাই আপুনি বহুতখিনি কয় নহয় এই সোণ পিটিহে সোণৰ মানে শ্বেপটো আহে এনেই সেই সাধাৰণ সোণটোৰ মানে ইমান হেৰি নাই সেই শ্বেপটো দিয়াৰ পিছতহে দেখাত ধুনীয়া লাগে সোণটোৰ সেই শ্বেপটো দিবলৈ হ'লে বহুত পিটা যায় আৰু সেই মানে কণ্টেণ্ট ক্ৰিয়েশ্যন যদি আপুনি ফেমাছ হ'ব আছে বা ভাল কিবা নাম কৰিব আছে তেনেহ'লে 100% এনেকুৱা মাৰ খাব লাগিব যে এইটো পইচাৰ কথা ভাবি লাভেই নাই প্ৰথমৰ পৰাই চবেই পইচাৰ কথাটো আগত ভাবে সেইটো কাৰণে কিছুমান হয়তো গুচিও যায় মনিটাইজেশ্যন মোকেই কয় বহুত মানুহে ফোন কৰে দাদা মোক অকণ ছেটআপটো কৰি দিয়ক মনিটাইজেশ্যনৰ ছেটআপটো কৰি দিয়ক বা এইখিনি ঠিক কৰি দিয়ক মই মানে যাক যিমানটো পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰোঁ আমাৰ নগাঁৱতে হওক বা বাহিৰৰ পৰাও বহুতে ফোন মাৰে বহুতে কয় যে আপুনি মোৰ পাছৱৰ্ডটো লৈ লওক এখন চাই দিব কিন্তু মই মানে সেইখিনি চাবলৈ ইমান সময় নহয় আৰু বেলেগ মানুহ আছে তেখেতসকলক মই নাম্বাৰটো দিয়াই দিওঁ বা কৈ দিওঁ কিন্তু যিখিনি নিজেও পাৰোঁ কৰি দিওঁ কিন্তু প্ৰায়ভাগ মই 90% মানুহৰ দেখিছোঁ খালি মানে মনিটাইজেশ্যনটো অন হ'লেই মানে ভাবে এতিয়া পইচা আহিব পুৰা আৰু বহুত টকা আহিব কিন্তু মেইন কথা হৈছে কণ্টেণ্টটো তেনেকুৱা দিব লাগিব ঘৰত মানে ধৰি লওক আপুনি ব্লগেই বনাওক লাগিলে ব্লগটোৰো কিবা এটা মজা হ'ব লাগিব লাগিলে ভাতেই বনাওক বা যিয়ে বনাওক কোনোবা বহুতে নিজৰ ঘৰুৱা ব্লগিং দিয়ে লাইফষ্টাইল ব্লগিং দিয়ে কিন্তু তাতো কিবা এটা আমেজ হ'ব লাগিব চিম্পুল হ'লেও নহ'লে কানেক্ট হ'ব নোৱাৰে চ' সেইটোৱে কথা ইমানখিনিয়েতো ইমান দিনে এইখিনি বুজি পাইছোঁ যে ৰাইজে কেনেকুৱা বস্তুখিনি চাই ভাল পায় আৰু আগলৈও যদি আমি কমেডি ভিডিঅ' ভাল বনাওঁ বহুত ভাবি থৈ দিছোঁ ব্ৰেইনতে আছে বাৰু লিখি নাৰাখোঁ কিন্তু ভৱিষ্যতলৈ ভালতকৈ ভাল বনাবলৈ চেষ্টা কৰিম আৰু গোটেই ফেমিলিয়ে যে বহি চাব পাৰে সেইটোৱে এতিয়া মানে চেষ্টা কৰিব আৰু এতিয়া মোৰ ছোৱালী আহি আছে ছোৱালীও আহি আছে ছোৱালী এতিয়া লঞ্চ হ'ব আৰু অলৰেডি হৈয়ে গৈছে এতিয়া হাজবেণ্ড ৱাইফ মানে বুঢ়া হৈছোঁ আৰু লাহে তথাপিও নিজক আকৌ বুঢ়া নাভাবোতো ভাবিব নালাগে বুঢ়া হৈছে ইমানো বুঢ়া হোৱা নাইতো আকৌ বিয়া পাতিব পৰা হৈ আছে ৰিম্পি ভাবি আছে চ' যেতিয়া ছোৱালী নামিব লাহে ছোৱালীৰ লগত হ'ব ভাল ভিডিঅ' আহিব আৰু তাইও যিখিনি 3.5 বছৰত বহুতখিনিয়ে কৰি আছে তাই ইমান ধুনীয়া আছে
বহুত ধুনীয়া নাচে তাই কাৰণ মই দেখো প্ৰায় আপুনি হিন্দী গানবিলাক লগাই লগাই দিয়ে তাই পুৰা একদম এক্সপ্ৰেশ্যন দি থাকে এক্সপ্ৰেশ্যন নিজেই কৰে এইবিলাক আমি একো নিশিকাওঁ নিজে এক্সপ্ৰেশ্যন দিয়ে নিজেই ষ্টেপো বনায় নিজেই ষ্টেপ বনায় নিজৰ মানে কোনো এনেকুৱা নহয় যে বোলে গানটোৰ ভিডিঅ' লাগি আছে ভিডিঅ'টো চাই পেলাই তাই ফ'ল' কৰিছে নিজেই মানে বনাই পেলাই হেৰি কৰে এইটো আপোনাৰ কাৰণে আপুনি কৈছিলে নহয় আপুনি গৈছিলে কওক না সেইখিনি কথা ৰাইজে নাজানে ন বহুত মোৰো একচুৱেলি ডেন্সৰ ঢেৰ কাপ আছে আৰু বগী বগীটো মই এটা সময়ত চিলেক্ট হৈছিলোঁ পানী খাই লওঁ দিয়াচোন মই অলপ পানী খাম আয়ো বাপৰে ইমান এই বটল দিয়াচোন মোকো কেতিয়াবা আপোনাক ভিডিঅ'ত গালি পাৰিছেনে না বহুত কম এনেইতো চাওক অডিয়েঞ্চ চাওক কিছুমান মানুহতো এনেই বহি থাকে কি কৰে নিজেও নাজানে আৰু কিছুমান মানুহ দেখিছোঁ মানে এই ইম'জি কিছুমান থাকে যে গোটেইখিনি হেপী লাভ বেচেৰাহঁতে চব দি দিয়ে গোটেইখিনিয়ে লিখি দিয়ে সেইটো নুবুজে যে এইটো বেয়া এংৰি হেৰি ইম'জি এইটো লাভ ইম'জি তো গোটেইখিনি দি দিয়ে মই কৈছোঁ না হয় হেপী সেইটোতো মই হেপী এতিয়া আৰু এটা কথা আপোনাৰ অডিয়েঞ্চে নাজানিব আপোনাৰ যিগৰাকী বৌক বিয়া কৰাইছে তো আপুনি কৈছিলে মোক কি হয় আৰু কেনেকৈ প্ৰেম হৈছিলে মোক অকণমান কৈ তেওঁ মানে একচুৱেলি হেৰি দেখাত একদম মানে মোৰ ছোৱালী নিচিনা দেখাত তাই আৰু ওখ পাখ চুলিখিনি একদম মানে গলুমলু কমৰ তলত আৰু যেতিয়া মানে কমৰ তলত পৰে চুলিখিনি যেতিয়া মই লগ পাইছোঁ আমাৰ কাপোৰৰ দোকানলৈ আহিছিলে আমাৰ শ্ব'ৰুমলৈ তেতিয়া মানে আহোঁতে মোৰ মানে পচন্দ হওঁতে মানে তেখেতে কাপোৰ চাই থাকোঁতেই মুখেৰে মানে লগৰজনীক কৈছে যে কিবা কিবি কাপোৰৰ কথা তেতিয়া মই সুধিলোঁ যে আপোনাৰ নামটো কি তেতিয়া তেখেতে মানে নামটো পাকিজা বুলি ক'লে পাকিজা বুলি কওঁতে মই ভাবিছোঁ এইটো ইয়াৰে ওচৰৰে কোনোবা মানে কাৰণ অবভিয়াছলি দেখাত লাগে গম পোৱা যায় যে মানে আমাৰ ওচৰে পাঁজৰে কোনোবা মানে হ'ব তেতিয়া সেই তেনেকৈ ফেচবুকে মোক বিয়াও পতাইছে বাৰু ফেচবুকৰ পৰাই পিছত আকৌ নাম্বাৰ কালেক্ট কৰিছোঁ মেছেজ কৰিছোঁ বহুত দিন নহয় 3 মাহ যোৱাতেই লগে লগে মই ক'লোৱেই যে মোৰ এতিয়া বয়স হৈ গৈছে 29 মোৰ এতিয়া সময় নাই এই মানে প্ৰেম প্ৰীতি কৰিবলৈ সময় নাই আৰু বিয়াখন পাতিলে পাতিয়েই লওঁ পিছত মানে মাকহঁতেও চালে বাপেক নাই সৰুৰ পৰাই নাই 2 বছৰ থাকোঁতেই ঢুকালে বাপেক তাৰপিছত মানে সেই মাকেই ডাঙৰ কৰিছে সেইকাৰণে মাকৰো অলপ মৰমৰে ওচৰতে আমাৰ বেছি দূৰ নহয় আমাৰ ঘৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চত 1 কিলোমিটাৰ ডিষ্টেঞ্চত মানে সেইটো মই জোৱাই বনাইছিলোঁ ফু জোৱাই ফা জোৱাই আৰু গু জোৱাই দেখিছিলোঁ মই গু জোৱাইত পৰোঁ জোৱাই আহিছে যদিও আহিছে আৰু জোৱাই কাৰণ ওচৰৰে জোৱাই অহা যোৱা হ'বই লাগিব জোৱাইৰ চ' সেইটোৰ ওপৰতে ভাবি পেলাই মই বনাইছিলোঁ আৰু আহি থাকে আৰু মাইণ্ডত ভাল এনেকৈ সময় থাকিব মানে আৰু ভাল লাগিছে আপোনাৰ লগত কথা পাতি ধুনীয়াকৈ কথাখিনি কৈ দিছে এতিয়া আমি বহুত কথা পাতিলোঁ শেষ কৰি দিম কিন্তু আপোনাৰ কিবা এটা অভিনয়তা দেখাই থৈ যাওক লাষ্টত আপোনাৰ ভিডিঅ'ত যেনেকৈ কৰে কিবা এটা কৰি দিয়ক আৰু অভিনয় বুলি কওঁতে মোৰ মনত পৰিলে এবাৰ মই এটা নৃত্যৰ ভিডিঅ' বনাইছিলোঁ সেইটো মই নাইছোৱা দেই বৰ বেলেগ হিট মাৰিছিলে সেইটো মই একদম মানে এনেকৈ কৰি এনেকৈ কৰি মানে বেলেগ ধুনীয়াকৈ বনাইছিলোঁ সেইটো বনোৱাৰ পিছত মোক গুৱাহাটীৰ পৰা অফাৰ আহিছিলে হেৰি ডেন্স স্কুলত এজ এ গেষ্ট মানে আৰু সেইটোৰ ওপৰতো মই আকৌ ভিডিঅ' বনাইছিলোঁ যে মোক একদম মাতিছে এনেকৈ গেষ্ট মোৰ মিছেছক মই গৈ পেলাই কওঁ যে তোমাৰ 14 গোষ্ঠীত আছে জানো এনেকুৱা যে মাতিবলৈ মোক মাতিছে পিছত মানে চাই পেলাই কয় যে নহয় দাদা মানে এইটো আপোনাক হেৰিহে মাতিছে টিচাৰৰ কাৰণেহে মাতিছে চ' সেইটো এটা ভাল হেৰি এফেক্ট পৰিছিলে যে ইমান মানে স্কুলৰ ফালৰ পৰাও মানে মোক ভাল কমেণ্ট দিছিলে যে ইমান নিপুণ ডেন্স কেনেকৈ কৰিলে আপুনি এজ এ ভাৰত নৃত্যম মানে মই একচুৱেলি কি হৈছিলে মোৰ সৰু মানে মই ভাবোঁ দেই যেনেকৈ এই ভাৰত নৃত্যমটো মই যে ভিডিঅ'টো বনাইছিলোঁ সেই ভিডিঅ'টো বনাবলৈ কাৰণে মোৰ 4 দিন লাগিছে কিয় 4 দিন লাগিছে সেইটো কওঁ আপোনাৰ এটা ডেন্স আছে সেইটো ডেন্সটো আপোনাৰ বেংককত হয় বাচ্ছা ল'ৰা ছোৱালীক শিকায় সেই মাজে মাজে এনেকৈ পূৰা মানে এক্সপ্ৰেশ্যন দিয়ে বাচ্ছা ল'ৰা ছোৱালীৰ কাৰণে ডিঙি হিলাই এইটো কাৰণে মই 4 দিন লৈছিলোঁ শিকিবৰ কাৰণে আৰু একদম প্ৰেক্টিছ কৰোঁ মই
মানে আধা ঘণ্টা প্ৰেক্টিছ কৰোঁ সেই তেতিয়া প্ৰেক্টিছটো কৰোঁতে মোৰ মানে একদম মানে পাৰফেক্ট হৈ আহিছে তেতিয়া মই এই ভিডিঅ'টো বনাইছোঁ বনাই পেলাই মানে কমেডি আৰু উইথ ডেন্স যে হেৰি মানে মোৰ মিছেছক লগৰ ছোৱালী এজনীক মানে ডেন্সৰ টিচাৰ লাগে তেতিয়া মানে মোক সুধিছে যে ডেন্স টিচাৰ কোনোবা চিনাকি আছে নেকি মই মানে যিটো ডেন্স দিওঁ মানে মানুহজনে তেতিয়া কয় যে বা তুমি এতিয়া ডেন্সাৰো হৈ গ'লা মোৰ লগৰ ছোৱালীজনীক লাগে কাৰণে সেই তেতিয়াই মানে খুব হিট মাৰিছিলে সেইটো ভিডিঅ' কেনেকুৱা আছে চকুৰ এক্সপ্ৰেশ্যনটো একদম মানে এনেকৈ কৰি এনেকৈ উঠাই এনেকৈ কৰি একদম মানে বেলেগ হেৰি কৰি দিছিলোঁ আৰু ডেন্সটো চ' ভাল পাইছিলে বহুত মানুহে মৰম দিছিলে এইটো বাকী আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই এণ্ড থেংক ইউ